ओम स्वस्ति न इंद्रो वृद्धस्सर्वाः गुणाब्दहे चक्रवर्ती तनुर्जाय सर्वभौमाय मंगलम। स्वस्ति न इंद्रो वृद्धस्सर्वाः स्वस्ति नो बृहस्पतिर्ददातु। ओम वास्तु तेन बद्धो बलिराजा दानवेन्द्रो महाबल तेन त्मानपदपत्नामि रक्षेमाचलमाचल ब्रह्मा वास्तुस्पते प्रतिजानि हस्मान्त्वावेशो वनिमिवो भवान् जतुवे महे प्रतितन्नो जुगस्वसन्नो भवद्विपदेशं चतुर्लेन्द्राय महनीय गुणाब्दहे चक्रवर्ती तनुर्जाय सार्वभौमाय मंगलम। RCC নহয় যে ওপৰত পিছত বনাই লম सरकार गृह और नगर परिक्रमा विभागे बंगाईगाँव चहरक निर्माण करिब एटी आधुनिक टाउन हल। प्राय 21 कोटी टका व्यय सापेक्षे प्रकल्पটোৰ आसननिका प्राय 5,000। प्रकल्पটোৰ फ्लोर प्लान 2680 स्क्वायर मिटार। 3 कोटी टका व्यय सापेक्षे 9.85 किलोमीटर দৈৰ্ঘ্যৰ পথ সামৰি লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দ্বাৰা কৰা হৈছে। উক্ত আঁচনিকেইখনৰ সৰ্বমুঠ 31 কোটি 41 লাখ টকা ব্যয় কৰা হৈছে। ভাত খাই আহিলে নে নাই খোৱা? 12টা বাজিছে। ঘৰত কোনোবাই বনাই থৈছে নে নাই ভাত? আকৌ গৈ বনাব লাগিব। ঘৰত ভাত বনোৱা মানুহ কিমান আছে চাওঁ, হাত দাঙকচোন। দেখিছে ভাত বনোৱা মানুহ কম আছে। প্ৰথমবাৰ আমি 2022 বৰ্ষত 700 কোটি টকা ব্যয়েৰে বঙাইগাঁও বিকাশৰ পথে হাতত লৈছো। যিকেইটা আঁচনিৰ কাম হাতত লৈছো প্ৰত্যেকটো আঁচনি আদি হয় কামত তীব্ৰ গতিত আগবাঢ়িছে, অন্যথা শুভ উদ্বোধন হৈছে। মাত্ৰ 2টা বছৰৰ ভিতৰত মই বঙাইগাঁৱত উন্নয়নৰ বাৰ্তা লৈ আমি আজি আধাৰশিলা কৰিছো। অলপ আগতে ফণীভূষণ চৌধুৰী ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া আমি সকলোৱে মিলি বঙাইগাঁৱৰ ভৌগোলিক দৃষ্টিভংগী আৰু বঙাইগাঁৱৰ গুৰুত্ব গোটেইকেইটা প্ৰতিফলিত হয়। আমি সুন্দৰভাৱে এই টাউন হলটো আমি নিৰ্মাণ কৰিম। ডানতলৰ পৰা বিদ্যাপুৰ এটা গুৰুত্বপূৰ্ণ পথ। এই দুইটা পথকে আমি 10 কোটি টকা আৰু 12 কোটি টকা খৰচ কৰি আমি এই পথসমূহৰ নিৰ্মাণ কাৰ্য হাতত ল'ম। বিভিন্ন ৰাস্তা ঘাটৰ কামো আজিৰ পৰা আমি আৰম্ভ কৰিম। বঙাইগাঁও আৰু অভয়াপুৰীত আমি 2টা অসম গৌৰৱ পথ হাতত ল'বৰ কাৰণে সিদ্ধান্ত লৈছিলো। ওপৰত উন্নয়নমূলক আঁচনি দেখাটো প্ৰথম। অহা বছৰত গুৱাহাটীত দ্বিতীয় মেডিকেল কলেজখন হ'ব আৰু বঙাইগাঁৱতো আমাৰ মেডিকেল কলেজ হ'ব। মেডিকেল কলেজৰ সংখ্যা 15লৈ বৃদ্ধি হ'ব। এনেকে চাওঁতে চাওঁতে 2029 চনৰ ভিতৰত অসমত 23খন
মেডিকেল কলেজ সম্পূৰ্ণ হৈ উঠিব, যাক আমি যোৱা 5 বছৰ আগত যদি কল্পনা কৰোঁ তাক আমি চিন্তাও কৰিব পৰা অৱস্থাত নাছিলোঁ। আজি 3খন মেডিকেল কলেজ গৈ 23 হ'বগৈ, 2খন বিশ্ববিদ্যালয় গৈ প্ৰায় 20খন বিশ্ববিদ্যালয়ৰ ফালে আজি আমি ধাৱমান হৈছোঁ। য'ত আমাক অসম মালাৰ ৰাস্তা লাগে, আমি প্ৰতিটো স্থানতে আমি এই ধৰণে ৰাস্তা ঘাট আজি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ পৰিৱৰ্তন কৰিছোঁ। অসমত উদ্যোগীকৰণৰো এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিছোঁ। কম দিনৰ ভিতৰতে মোদী ডাঙৰীয়াৰ কৰকমলেৰে বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যনৰ কামো আমি হাতত ল'ব পাৰিম। আপোনালোকে ভাবি চাওক, আপোনালোকে চিন্তা কৰক, প্ৰত্যেক সপ্তাহত যেতিয়া আমি কেবিনেট বহোঁ, প্ৰত্যেক সপ্তাহতে নতুন নতুন আমি উদ্যোগৰ স্থাপনৰ অনুমতি দি আছোঁ। এটা ডাঙৰ গ্ৰীণ ৰিভলিউশ্যন আজি আমি অসমত আৰম্ভ কৰিব পাৰিছোঁ। আমি যি ধৰণে অসমখনক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ সংকল্প লৈছিলোঁ, তাক আজি আমি দুপে আগুৱাই লৈ গৈ আছোঁ আৰু আমাৰ ৰাজ্যখনক উন্নয়নৰ এটা নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। জিলাতে আজি কিবা নহয় কিবা ডাঙৰ কাম চলি আছে, মানুহে গৌৰৱ কৰিব পাৰে। আজি আপোনালোকে চিন্তা কৰক, অসমত আমি দায়িত্ব লোৱাৰ আগতে মাত্ৰ এখন কেঞ্চাৰ চিকিৎসাৰ হস্পিটেল আছিল। আমাৰ ৰাজ্যত পৰ্যটক আহিছে, আজি আমাৰ ৰাজ্যত বিনিয়োগ আহিছে। অসমখনে এটা নতুন দিগন্তৰ ফালে ধাৱমান হৈছে। বহু দিনৰ পৰা বিৰাজ কৰি থকা আমি যিবিলাক সামাজিক ব্যাধি তাক আমি দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। বাল্য বিবাহৰ বিৰুদ্ধে আমি হাতত লোৱা কঠোৰ প্ৰচেষ্টাই আজি আমাৰ ৰাজ্যখনত বাল্য বিবাহ 50%। শ্ৰদ্ধাৰ ৰাইজ, মই আগতে কৈছোঁ যে এইখন চৰকাৰ বহুত দিনীয়া চৰকাৰ নহয়। ৭৫ বছৰৰ বিপৰীতে এই চৰকাৰখনৰ বয়স হৈছে 2 বছৰ 8 মাহ। অসমখনৰ পৰিৱৰ্তন আপোনালোকে দেখা পাইছে। যেতিয়া আমি আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকিবি আছে, ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব। ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি পালে আৰু যোৱা কেইদিনমান আগতে আমি ৪২ লাখ লোকক ৰেচন কাৰ্ডো হাতত আমি তুলি দিলোঁ। ১৬ লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে। এই 2 বছৰৰ ভিতৰত আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এখন নতুন আঁচনি আনিছিলোঁ, য'ত যুৱক যুৱতীসকলে ঋণ ল'ব পাৰে, বেংকক টকা ঘূৰাই দিব নালাগে, চৰকাৰে ৰাজ সাহায্য দিব, যে সকলোৱে লাখপতি বাইদেউ বনিব লাগে। এই কামো আমি হাতত লৈছোঁ। এতিয়া আপোনালোকৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আৰু যাৰ যাৰ ফৰ্মবিলাক ঠিক আছে তেওঁলোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম।